হেল্ল' এভৰিৱান, এইটো দ্বিতীয়টো পাৰ্ট হ'ব আমাৰ আগৰ ভিডিঅ'টোৰ। আজি আমি যিটো চাম এইটো ক্লাছিফিকেশ্যন অফ বিজনেছ, যিবিলাক বিজনেছ আছে তাক কি কি ভাগত ভাগ কৰা যায়। তো ইয়াৰ দেখিছোঁ যে যিটো আমাৰ বিজনেছ আছে তাক কেতিয়াবা ভাগ কৰা যায় দুটা, এটা হ'ল ইণ্ডাষ্ট্ৰি বা অসমীয়াত কোৱা হয় উদ্যোগ, আৰু এটা কি কমাৰ্চ মানে কি বাণিজ্য। তো নেক্সট আমাক লাগে যে হোৱাট ইজ ইণ্ডাষ্ট্ৰি এণ্ড ৰাইটছ নেম ভেৰিয়াছ টাইপছ অফ ইণ্ডাষ্ট্ৰি। ইণ্ডাষ্ট্ৰি মানে কি হয় তাৰ আৰু বিভিন্ন ধৰণৰ ভাগসমূহ লাগে। তো ইণ্ডাষ্ট্ৰি মানে কি হয়, where raw materials are convert into useful product, যে আমাৰ যিবিলাক কেঁচা সামগ্ৰী যিবিলাক আছে সেই কেঁচা সামগ্ৰীসমূহ যেতিয়া এটা ফিনিছ প্ৰডাক্টলৈ ট্ৰেন্সফাৰ কৰা হয় তাক কি কোৱা হয় ইণ্ডাষ্ট্ৰি বুলি। ছাপ'জ ধৰি লোৱা হ'ল বাঁহ আছে, সেই বাঁহটো যদি আমি তাৰ পৰা যে কিবা বস্তু যদি বনোৱা যায় বা কাগজ বনোৱা যায় তো সেইটো কি বুলি কোৱা হ'ব ইণ্ডাষ্ট্ৰি। বা অৰণ্যৰ পৰা আমি কি আনো, কাঠ আনো, সেই কাঠ আনি পেলাই যদি তাৰ পৰা আচবাব বনাওঁ তাক কোৱা হ'ব ইণ্ডাষ্ট্ৰি। আৰু ডিফাৰেঞ্চ কি কোৱা আছে, ইণ্ডাষ্ট্ৰি ৰেফাৰ্ছ টু এন এক্টিভিটি হুইচ কনভাৰ্টছ ৰ মেটেৰিয়েল ইনটু ইউজফুল প্ৰডাক্ট। ইট ইনক্লুডছ এক্টিভিটি ৰিলেটেড টু প্ৰডাকশ্যন এণ্ড প্ৰচেছিং এটচেট্ৰা। আৰু ছেকেণ্ডলি আৰু এটা ইয়াতে টাৰ্ম এটা আছে, যে টাৰ্ম ইণ্ডাষ্ট্ৰি অলছ' ইউজড টু ৰেফাৰ টু এ গ্ৰুপ অফ ফাৰ্ম প্ৰডিউচিং চিমিলাৰ টাইপছ অফ গুড। যেনে আমি কওঁ চিমেণ্ট ইণ্ডাষ্ট্ৰি, টেলিকম ইণ্ডাষ্ট্ৰি। যেতিয়া জিঅ' আহিছিল তেতিয়া কোৱা হৈছিল যে যিটো আমাৰ টেলিকম ইণ্ডাষ্ট্ৰি আছে সেই টেলিকম ইণ্ডাষ্ট্ৰি ডাউন হৈ গৈছিল। যদি আমি টেলিকম ইণ্ডাষ্ট্ৰি বুলি কোৱা হওঁ ইয়াতে থাকে এয়াৰটেল, দেন ভোডাফোন, দেন BSNL, ৰিলায়েন্স, এয়াৰচেল। তো এই গোটেইখিনি মিলি কোৱা হয় টেলিকম ইণ্ডাষ্ট্ৰি বুলি, মানে কি চিমিলাৰ টাইপৰ প্ৰডাক্ট লৈ কি কৰি আছে, কাম কৰি আছে। আৰু সেইকাৰণে যিটো কৈছে দ্য টাৰ্ম ইণ্ডাষ্ট্ৰি অলছ' ইউজ টু ৰেফাৰ এ গ্ৰুপ অফ ফাৰ্মছ প্ৰডিউচিং চিমিলাৰ টাইপ গুডছ। এতিয়া চিমেণ্ট ইণ্ডাষ্ট্ৰি বুলি কোৱা হ'লে আল্ট্ৰাটেক চিমেণ্ট, ব্লেক টাইগাৰ, ষ্টাৰ চিমেণ্ট যিমান আছে গোটেইবিলাক মিলি পেলাই কি কোৱা হ'ব চিমেণ্ট ইণ্ডাষ্ট্ৰি বুলি। অ'কে, নেক্সট আমাক লাগে ইণ্ডাষ্ট্ৰি কেইটা ভাগত ভাগ কৰা যায়। তো ইয়াতে কি আছে, ইণ্ডাষ্ট্ৰি কেইটা ভাগ কৰা যায় তিনিটা। এইটো তোমালোকে সমাজ বিদ্যাত তোমালোকে পাইছিলা, প্ৰাইমাৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী, মানে কি প্ৰাথমিক, গৌণ আৰু তৃতীয় উদ্যোগ। এইটো পাইছা তোমালোকে? তো ঠিক আছে, নেক্সট আমাক লাগে হোৱাট ইজ প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি। প্ৰাথমিক উদ্যোগ মানে কি আৰু ইয়াৰ ভাগসমূহ আমাৰ প্ৰয়োজন। প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি মানে কি, যে যিটো বস্তু আমি নেচাৰৰ পৰা ডাইৰেক্টলি আমি এক্সট্ৰাক্ট কৰি বা আনি পেলাই কাম কৰিব পাৰোঁ তাক কোৱা হয় প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি বা প্ৰাথমিক উদ্যোগ। তো ইয়াতে কি আছে, আমি ডিফিনেশ্যন চাইছোঁ। সেইটো যদি আমি কোনোবা মাছমৰীয়া এজন আছে, মাছমৰীয়া মাছ যদি মাৰি আনে নদীৰ পৰা তাক কোৱা হয় প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি। যদি আমি খেতি বাতি কৰোঁ সেইটো কোৱা হয় প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি। তাৰ বাহিৰে আমি যদি মুৰ্গীৰ ফাৰ্ম, গৰু, গাহৰি, ছাগলী এইবিলাক ফাৰ্ম কৰা যায় বা নাৰ্চাৰী আছে সেইবিলাক কোৱা হয় প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি। তাৰ বাহিৰে আমাৰ যদি টাটা কোম্পানী কি বনায়, টাটা ষ্টিল বনায় তেওঁলোকে যিটো আইৰণ অ'ৰ, আইৰণ মানে কি তাত যিটো ষ্টিল বনায়, ষ্টিলটোৰ যিটো একদম প্ৰাইমাৰী যিটো সেইটো হয় সেইটো আইৰণ অ'ৰ, ওৱাৰী, সেই বস্তুটো যিটো এক্সট্ৰেক্ট কৰা যাব সেইটোক কোৱা হ'ব প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি। তাৰ বাহিৰে আমি যিবিলাক ইউজ কৰোঁ পেট্ৰল, ডিজেল যিবিলাক ইউজ কৰোঁ সেইবিলাক ক'ৰ পৰা বনোৱা যায়, ক্ৰুড অইল, খাৰুৱা তেল। আৰু সেই খাৰুৱা তেল য'ত উৎঘাটন কৰা যায় সেইটোক কোৱা হয় এগেইন প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি। ঠিক আছে, এতিয়া এক্সাম্পল মই দি দিলোঁ। এতিয়া আমি ডেফিনেশ্যন চাওঁ, ডেফিনেশ্যন কি কৈছোঁ, যে ডেফিনেশ্যন কোৱা আছে যে প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি ইনক্লুডছ অল দ'জ ইণ্ডাষ্ট্ৰি হুইচ আৰ কনচাৰ্নড উইথ এক্সট্ৰেকশ্যন অফ নেচাৰেল ৰিচ'ৰ্চেছ এণ্ড ৰিপ্ৰডাকশ্যন অফ লিভিং থিংছ। যিবিলাক জীৱ আছে সেইবিলাক ৰিপ্ৰডাকশ্যনৰ কামত ইউজ কৰা যায় আৰু নেচাৰেল ৰিচ'ৰ্চবিলাক আছে সেইবিলাক এক্সট্ৰেক্ট কৰা যায়। যেনে খাৰুৱা তেল আমি মাটিৰ পৰা কি কৰা যায়, এক্সট্ৰেক্ট কৰা যায়। হাবি বননিৰ পৰা কাঠ অনা যায়। তাৰপিছত যিবিলাক নাৰ্চাৰী আছে, নাৰ্চাৰীত কি কৰা হয়, গছ গছনি ৰিপ্ৰডাকশ্যন কৰা যায়, বা মুৰ্গীৰ ফাৰ্মত এইবিলাক ৰিপ্ৰডাকশ্যন কৰা যায়। আৰু সেনেকুৱা ইণ্ডাষ্ট্ৰি কি বুলি কোৱা হয়, প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি। দেন প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি এগেইন ভাগ আছে দুটা, এক্সাম্পল প্ৰায় আহে। এটা আছে কি এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰি, আৰু ছেকেণ্ডটো আছে কি জেনেটিক ইণ্ডাষ্ট্ৰি। এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰি অসমীয়াটো হ'ল নিষ্কাশনমূলক উদ্যোগ, আৰু জেনেটিক সেইটো হৈছে কি বংশানুগতিক বা এনে উদ্যোগ বুলি কোৱা যায়। তো এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰি মানে কি হ'ব, তাতে নামতে আছে যেতিয়া কিবা এটা বস্তু নেচাৰৰ পৰা আমি এক্সট্ৰেক্ট কৰি আনিম, কি কৰি আনিম, এক্সট্ৰেক্ট কৰি আনিম। এইটো আছে এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰি আৰ দ'জ হুইচ ইনভলভ এক্সট্ৰাকশ্যন অফ ছামথিং ফ্ৰম নেচাৰেল ৰিচ'ৰ্চেছ ছাচ এজ মিনাৰেলছ ফ্ৰম আৰ্থ। আমি মাটিৰ পৰা যেতিয়া কিবা বস্তু যদি আমি উঠাই আনো, ফিছ ফ্ৰম ৰিভাৰৰ পৰা যে মাছ আনো, টিম্বাৰ ফ্ৰম ফৰেষ্ট, হাবিৰ পৰা যে আমি যদি কাঠ আনো, এইটো কি বুলি কোৱা হয় এক্সট্ৰাক্টিভ ইণ্ডাষ্ট্ৰি। দেন আছে আমাৰ কি লাগে, জেনেটিক ইণ্ডাষ্ট্ৰি, বংশানুগতিক। মানে আমি কি কৰিম, আমাৰ যিবিলাক বাৰ্ডছ আছে, প্লাণ্টছ আছে, এনিমেলছ আছে, সেইবিলাক কি কয় ৰিয়াৰিং এণ্ড ব্ৰিডিং। ৰিং মানে কি লালন পালন কৰা, ব্ৰিডিং মানে কি তাৰ আগেইন ৰিপ্ৰডিউচ কৰা। যদি আমি লিভিং অৰ্গেনিজম এইবিলাক কাম কৰোঁ তাক কি বুলি কোৱা হয় জেনেটিক ইণ্ডাষ্ট্ৰি। আৰু ইয়াতে আছে এক্সাম্পল কি আছে, ৰিয়াৰিং কেটল ফৰ মিল্ক। আমি যদি গৰু যদি লালন পালন কৰোঁ কি গাখীৰৰ কাৰণে, ডেইৰী ফাৰ্মছবিলাক হ'ব। দেন
পল্ট্ৰি ফাৰ্মছ গ্ৰ'য়িং ফিছ এইবিলাক হ'ব জেনেটিক ইণ্ডাষ্ট্ৰিৰ পাৰ্ট তো এতিয়া আমি কি পালোঁ যে আমাক ফাৰ্ষ্ট আমি কি পাইছিলোঁ যে দুটা আছে এটা হ'ল ইণ্ডাষ্ট্ৰি এটা হ'ল কমাৰ্চ দেন ইণ্ডাষ্ট্ৰিৰ ভাগ কেইটা পালোঁ আমি তিনিটা প্ৰাইমাৰী ছেকেণ্ডেৰী আৰু টাৰ্চিয়াৰী দেন প্ৰাইমাৰী ইণ্ডাষ্ট্ৰিৰ ভাগ কেইটা পালোঁ আমি দুটা এক্সট্ৰাক্টিভ ইণ্ডাষ্ট্ৰি এণ্ড জেনেটিক ইণ্ডাষ্ট্ৰি থাকিব মনত নেক্সট আমাৰ কি আছে চাওক নেক্সট আছে আমাৰ হোৱাট ইজ ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি মানে কি আমাক সুধিছে ইয়াতে আৰু তাৰ ভেৰিয়াছ টাইপছ কিছুমান আছে টাইপছবিলাক সুধিছে তো ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি মানে কি হ'ব যিবিলাক বস্তু আমি প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি বা প্ৰাথমিক উদ্যোগৰ পৰা আমি এক্সট্ৰেক্ট কৰিলোঁ আৰু এক্সট্ৰেক্ট কৰি আনি সেইবিলাক যদি আমি যদি এগেইন ব্যৱহাৰ কৰোঁ তাৰ পৰা যদি ফিনিছ প্ৰডাক্ট বা শেষ প্ৰডাক্ট আমি ব্যৱহাৰ কৰোঁ তাক কি বুলি কোৱা হয় ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি যে আমি কি কৰিছিলোঁ আমি ধৰক ডেইৰী বা মিল্ক আমি কি কৰিছিলোঁ আমি কেটল ৰেয়াৰিং কৰিছিলোঁ পালন কৰিছিলোঁ কি কাৰণে যাতে আমি মিল্ক প্ৰডিউচ কৰিব পাৰোঁ তো সেইটো কি আছিল প্ৰাথমিক উদ্যোগ ছেকেণ্ডলি সেই মিল্কবিলাক আনি পেলাই আমি তাৰ পৰা যদি পনীৰ দৈ কাৰ্ড দেন প্ৰটিন পাউডাৰ এইবিলাক যদি বনোৱা যায় তাক কি বুলি কোৱা হ'ব ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি তো আমি ডেফিনেশ্যন চাওঁ আমাৰ কি দিয়া আছে দ্য ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি মেক্স ইউজ অফ প্ৰডাক্ট হুইচ আৰ এক্সট্ৰাক্টেড এণ্ড প্ৰডিউচ বাই প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি এজ দ্য ৰ মেটেৰিয়েল এণ্ড প্ৰডিউচ ফিনিছ গুডছ যিবিলাক বস্তু আমি প্ৰাইমাৰী ইণ্ডাষ্ট্ৰিৰ পৰা এক্সট্ৰাক্ট কৰি আনি বা প্ৰডিউচ কৰিম সেইবিলাক আমি যদি ইউজ কৰি পেলাই যদি ফিনিছ প্ৰডাক্ট যদি আমি যদি বনাওঁ তাক কি বুলি কোৱা হ'ব ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি যেনে এক্সাম্পল কি দিয়া আছে মাইনিং ফ্ৰম দ্য আইৰণ অ'ৰ ইজ ডান ইন প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি আমি মাইনিং কৰোঁ আইৰণ অ'ৰ যিটো আমাৰ তীখা যিটো আছে আৰু তাৰ কি কৰোঁ আমি ষ্টিল মেনুফেকচাৰিং ইজ ডান ইন ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি তাৰ পৰা যদি আমি ষ্টিল বনাম তাক কি বুলি কোৱা হ'ব ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি আমি যেতিয়া খাৰুৱা তেল উঠাই আনিম মাটিৰ পৰা তাক কি বুলি কোৱা হ'ব প্ৰাইমাৰী ইণ্ডাষ্ট্ৰি এগেইন সেই খাৰুৱা তেলৰ পৰা আমি যেতিয়া পেট্ৰল ডিজেল কেৰাচিন এটচেট্ৰা বনাম তাক কি বুলি কোৱা হ'ব ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি এগেইন আমাক কি লাগে যে ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি ভাগ কেইটা আছে দুটা আছে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি প্ৰস্তুতকৰণ আৰু কনষ্ট্ৰাকশ্যন নিৰ্মাণ উদ্যোগ ঠিক আছে এতিয়া এগেইন আমাক এতিয়া তোমালোকে যদি কিতাপত যদি তোমাৰ চাৰ্টখন চোৱা বহুত ডাঙৰ চাৰ্ট দিয়া আছে দেখি মানে বহুত কনফিউজন হোৱা যায় ইমান টেনশ্যন ল'ব নালাগে এক্সামত এনেকৈ তোমাক নোসোধে যে চাৰ্টখন আঁকা বা ইমানখিনি কৰা বুলি নকয় ডাইৰেক্ট ধৰি দিব যে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি এডভান্টেজ তো চিধা যিমানকৈ আছে কিতাপত সেনেকৈ পঢ়ি গ'লে হ'ল বেছি এটা টেনশ্যন ল'ব লগা নাই দেন আমাৰ কি আহিল হোৱাট ইজ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি হোৱাট আৰ ভেৰিয়াছ টাইপছ অফ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি অবভিয়াছলি যিটো আমি পালোঁ যে য'ত ৰ মেটেৰিয়েল কনভাৰ্চন হ'ব তোমাৰ কিহত ফিনিছ প্ৰডাক্ট তাকে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি বুলি কোৱা হ'ব যদি আমি কাঠ আছে কাঠৰ পৰা আমি যদি ফাৰ্নিচাৰ যদি বনাওঁ এটা এক্সাম্পল দিয়া আছে টিম্বাৰ ইজ কনভাৰ্টেড ইনটু ফাৰ্নিচাৰ তাক কি বুলি কোৱা হ'ব মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি য'ত বস্তু বনায় সেইটো চিম্পল তাতে বেছি আমি ডেফিনেশ্যন নাচাওঁ এতিয়া ইয়াৰ যদি আমি যদি ভাগ যদি চাওঁ ভাগ কেইটা আছে চাৰিটা ভাগ আছে কি ভাগ আছে আমাৰ ইয়াতে এনালাইটিকেল ইণ্ডাষ্ট্ৰি চিন্থেটিক ইণ্ডাষ্ট্ৰি প্ৰচেছিং ইণ্ডাষ্ট্ৰি এণ্ড এছেম্বলি ইণ্ডাষ্ট্ৰি এনালাইটিক শব্দটো ক'ৰ পৰা আহিছে এতিয়া আমি যদি চাওঁ এনালাইটিকেল শব্দ ক'ৰ পৰা আহিছে এনালাইচিছ য'ত কি কৰা বিশ্লেষণাত্মক উদ্যোগ বুলি কোৱা হয় অসমীয়াত য'ত আমি কি কৰিম বিশ্লেষণ কৰিম মানে আমি এটা কি কৰিম যিকোনো এটা পাৰ্টিকুলাৰ এটা প্ৰডাক্ট এটা ল'ম বা ৰ মেটেৰিয়েল ল'ম আৰু সেই ৰ মেটেৰিয়েলটোক আমি কি কৰিম ডিফাৰেণ্ট এনালাইচিছ থ্ৰুদি আমি কি কৰিম ডিফাৰেণ্ট পাৰ্টত তাক ভাগ কৰিম কি বুলি ক'লোঁ মই যে এটা যিকোনো ৰ মেটেৰিয়েল লোৱা যাব আৰু সেই ৰ মেটেৰিয়েলটো এনালাইচিছ থ্ৰুদি কি হয় ডিফাৰেণ্ট পাৰ্টত তাক ডিভাইড কৰা যাব ব্ৰকেন ডাউন কৰা যাব তাক কি বুলি কোৱা হ'ব এনালাইটিকেল ইণ্ডাষ্ট্ৰি অ'কে ডেফিনেশ্যন চাওঁ আমি কি দিয়া আছে ইন এনালিটিকেল ইণ্ডাষ্ট্ৰি দ্য বেচিক ৰ মেটেৰিয়েল ইজ ব্ৰকেন ইনটু ডিফাৰেণ্ট পাৰ্টছ অফ প্ৰডিউচ ফিনিছ গুড আমি কি কৰিম ইজ ব্ৰকেন ইনটু ডিফাৰেণ্ট পাৰ্টছ মানে এটা বস্তু কি হয় ডিফাৰেণ্ট পাৰ্টত কি কৰা যাব তাক ভাগ কৰা যাব এক্সাম্পল কি দিয়া আছে কৈছিলোঁ অলৰেডি ক্ৰুড অইল মানে অসমীয়া কি খাৰুৱা তেল প্ৰচেছড এণ্ড মেনি ফিনিছ প্ৰডাক্ট ছাচ এজ পেট্ৰল ডিজেল কেৰাচিন এটচেট্ৰাৰ মেনুফেকচাৰ ইভেন যিটো ঠাণ্ডা দিনত ব্যৱহাৰ কৰা যায় ভেচলিন পেট্ৰলিয়াম জেলি বুলি কোৱা যায় আৰু সেই পেট্ৰলিয়াম জেলিও ইভেন ক্ৰুড অইলৰ পৰা কি কৰা যায় বনোৱা যায় অ'কে ঠিক আছে বুজি পালোঁ আমি কি কৰোঁ এনালাইটিক ইণ্ডাষ্ট্ৰি কি কৰা যায় এটা প্ৰডাক্টক ডিফাৰেণ্ট পাৰ্টত কি ভাগ কৰা যায় দেন তাৰ পৰা ডিফাৰেণ্ট কি কৰা যায় ফিনিছ প্ৰডাক্ট ইউজ কৰা যায় অ'কে নেক্সট কি দিয়া আছে চিন্থেটিক ইণ্ডাষ্ট্ৰি মিনিং কি যে ইয়াতে কি হয় ডিফাৰেণ্ট টু অৰ মোৰ এলিমেণ্টছ আৰ কম্বাইন টুগেডাৰ বা মিক্স টুগেডাৰ টু ফৰ্ম এ নিউ প্ৰডাক্ট দুটা তিনিটা এলিমেণ্ট থাকিব আৰু সেই এলিমেণ্টবিলাক আমি মিক্স কৰি কিনে নতুন প্ৰডাক্ট বনাম ইয়াত অসমীয়াত কোৱা হয় অসমীয়াত যৌগিক উদ্যোগ বুলি কোৱা হয় ঠিক আছে যিহেতু ইয়াতে বিভিন্ন ধৰণৰ প্ৰডাক্ট কি কৰা যায় মিক্স কৰা যায় তো এক্সাম্পল কি দিয়া আছে যে চুপ
আমি যদি তুমি চাবোন যদি আনি বা পাৰফিউম বা শ্যাম্পু এইবিলাক তোমালোকে যদি পাৰ্চেছ কৰা তাৰ বেক চাইডে ঘূৰাই চাবা তাৰ ইনগ্ৰিডিয়েণ্ট চাবা ডিফাৰেণ্ট কেমিকেলছ কিছুমান মিক্স কৰি এটা বনোৱা গৈছে সেইকাৰণে কি কৈছে দুটা বা তিনিটা এনেকুৱা মেটেৰিয়েল ইউজ কৰি পেলাই কিবা নতুন প্ৰডাক্ট বনোৱা যায় তাক কি বুলি কোৱা হয় চিনথেটিক ইণ্ডাষ্ট্ৰি দেন আমাৰ কি দিয়া আছে প্ৰচেছিং ইণ্ডাষ্ট্ৰি মানে কি হ'ব য'ত যিকোনো এটা ৰ মেটেৰিয়েল ডিফাৰেণ্ট ষ্টেজ বা প্ৰচেছৰ থ্ৰুদি গুচি যোৱা যায় তাক কি বুলি কোৱা হয় প্ৰচেছিং ইণ্ডাষ্ট্ৰি এৰ এক্সাম্পল কি হ'ব এক্সাম্পল টেক্সটাইল ইণ্ডাষ্ট্ৰি বা চুগাৰ ইণ্ডাষ্ট্ৰি অ'কে আমি এটা এক্সাম্পল ভাবোঁ যেতিয়া টেক্সটাইল মানে কাপোৰৰ যিবিলাক উদ্যোগ আছে ফাৰ্ষ্ট কি কৰা যায় কপাহৰ খেতি কৰা যায় ফাৰ্ষ্ট কি কৰা যাব কটনৰ কি কৰা যাব কাল্টিভেশ্যন কৰা যাব দেন তাক যে ফুলিব তাক অনা যাব দেন তাৰ পৰা সূতা ওলোৱা যাব দেন সেই সূতাৰ পৰা ডিফাৰেণ্ট কি কৰা যাব ক্লথছ মেনুফেকচাৰ কৰা যাব সেম ৱে চুগাৰ ইণ্ডাষ্ট্ৰি প্ৰথম কি কৰা যাব চুগাৰ কেনৰ তোমাৰ খেতি কৰা যাব চুগাৰ কেনে খেতি কৰা যাব সেইবিলাক তোমাৰ অনা যাব তাৰপৰা জুচ উলিওৱা যাব তাৰ পৰা এইবিলাক কি কৰা যাব তোমাৰ গুড় মিঠাই বনোৱা যাব আফটাৰ গুড় মিঠাই তাত কিছুমান কেমিকেল মিক্স কৰি তাক চিনি বনোৱা যাব এগেইন চুগাৰ বনোৱাৰ পিছতো ডিফাৰেণ্ট ৰিকুৱাৰমেণ্ট ডিফাৰেণ্ট যেনে কেক বনাব লাগে একদম মিহিটো লাগে ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাকত কিবা বেলেগ ডাঙৰ চেনি লাগে তো তাৰ ওপৰত বেছ কৰি ভাগ কৰা যাব তো আমি ইয়াতে কি কৰা হ'ল ডিফাৰেণ্ট ষ্টেজ খেতি কৰাৰ পৰা আৰম্ভ কৰি জুচ ওলোৱাৰ পৰা আৰম্ভ কৰি ডিফাৰেণ্ট কাম কৰা গৈছে তাক সেইকাৰণে কোৱা হয় কি বুলি কি প্ৰচেছিং ইণ্ডাষ্ট্ৰি অ'কে নেক্সট লাষ্ট পইণ্ট আছে আমাৰ কি এছেম্বলি ইণ্ডাষ্ট্ৰি সংলগ্নকৰণ উদ্যোগ মানে ইয়াতে কি কৰাব ডিফাৰেণ্ট ফিনিছ প্ৰডাক্ট থাকিব চাবা চিনথেটিক ইণ্ডাষ্ট্ৰি আৰু এছেম্বলি ইণ্ডাষ্ট্ৰি দুটা কি কৰে মিক্স নকৰিবা চিনথেটিক ইণ্ডাষ্ট্ৰিক ডিফাৰেণ্ট এলিমেণ্টছ কিছুমান এড কৰা যায় যেনে শ্বেম্পু বা মানে কিছুমান কেমিকেল মিক্স কৰা যায় সেইটো সৰু বস্তু ইউজ কৰা যায় বাট এছেম্বলি ইণ্ডাষ্ট্ৰিক কিছুমান অলৰেডি ফিনিছ প্ৰডাক্ট কি কৰা যায় একলগ কৰা যায় যেনে আইফোনটো ক'ৰ কোম্পানী এপল কোম্পানীটো আইফোন বনায় ক'ৰ কোম্পানী আমেৰিকান কোম্পানী বাট সেইবিলাক এছেম্বল কোনে কৰে টাইৱানৰ এটা ফক্সকন যিটো মেইন তেওঁলোকে কৰে মেইনলি এছেম্বল কৰে যিটো ডিছপ্লে বনায় চেমচাঙে বনায় বা তাৰে গৰিলা গ্লাছটো কৰ্ণিঙে বনায় তো চিপ যিটো আছে বেলেগে চেমচাঙে আই থিংক বনায় তো ডিফাৰেণ্ট প্ৰডাক্ট চেমচাঙে এনে কি কৰে মেনুফেকচাৰ কৰে আনি পেলাই এটা জাত কি কৰে তাক এছেম্বল কৰা যায় আৰু তাৰ পৰা এটা কি বনোৱা যায় এগেইন ফিনিছ প্ৰডাক্ট বুলি কোৱা যায় এগেইন মই কৈ আছোঁ যে ডিফাৰেণ্ট ফিনিছ প্ৰডাক্ট কাৰোবাৰ কাৰণে যিটো ৰেম আছে ৰেমটো ফিনিছ প্ৰডাক্ট হ'ব পাৰে কাৰোবাৰ কাৰণে সেই গ্লাছ গৰিলা গ্লাছ যিটো আছে সেইটো ফিনিছ প্ৰডাক্ট হ'ব পাৰে বা কাৰোবাৰ কাৰণে যিটো কেমেৰা আছে ফিনিছ প্ৰডাক্ট হ'ব পাৰে আৰু সেইবিলাক এছেম্বল কৰি যেতিয়া বস্তু বনোৱা যায় তাক কি বুলি কোৱা হয় এছেম্বলি ইণ্ডাষ্ট্ৰি যেনে এটা এক্সাম্পল তোমাৰ দেখিব পাইছে কি মেনুফেকচাৰিং অফ টিভি মোবাইল কম্পিউটাৰ এইবিলাক ক'ত কোৱা যায় এছেম্বলি ইণ্ডাষ্ট্ৰি ঠিকে আছে এতিয়া আমি কি পালোঁ আমি চাৰিটা পালোঁ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি এটা হ'ল আছিল কি এনালাইটিকেল ইণ্ডাষ্ট্ৰি য'ত ডিফাৰেণ্ট তোমাৰ এনালাইচিছ কৰি বেলেগ পাৰ্টত ভাগ কৰা যাব সেকেন্ডলি আমি কি পালোঁ চিনথেটিক ইণ্ডাষ্ট্ৰি তো ডিফাৰেণ্ট এলিমেণ্টছ মিক্স কৰি এটা প্ৰডাক্ট বনোৱা যাব দেন আমি কি পালোঁ প্ৰচেছিং ইণ্ডাষ্ট্ৰি পালোঁ য'ত ডিফাৰেণ্ট ষ্টেজেছ বা প্ৰচেছৰ থ্ৰুদি আমি এটা বস্তু বনাম আৰু এছেম্বলি ইণ্ডাষ্ট্ৰি দিয়া আমি ডিফাৰেণ্ট ফিনিছ প্ৰডাক্ট আমি লগ লাগি পেলাই এটা বস্তু বনোৱা যাব ৰাইট ঠিকে আছে বঢ়িয়া নেক্সট আহিলে আমাৰ ছেকেণ্ডাৰী ইণ্ডাষ্ট্ৰি ভাগ আছিল কি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰি বেলেগ নহয় ইজ ৰিলেটেড টু দ্য কনষ্ট্ৰাকশ্যন অফ বিল্ডিং ডেমছ ৰোডছ এইটো স্পেলিং এটা অলপ মিক্স হৈ আছে এইটো ROADS হ'ব লাগে ৰোডছ মানে ৰাস্তা তো পৰীক্ষাত সোধে হোৱাট আৰ দ্য ইউনিক ফিচাৰ্ছ অফ কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰি যিবিলাক নিৰ্মাণ উদ্যোগ আছে তাৰে মূল বৈশিষ্ট্য কি এটা এনচাৰটো দিয়া আছে দিছ ইণ্ডাষ্ট্ৰি ইজ দ্যাট দেয়াৰ প্ৰডাক্ট কেনট বি ট্ৰেন্সফাৰ্ড অৰ শ্বিফটেড টু দ্য মাৰ্কেট যেনেকৈ আমি এটা লেপটপছ বা মোবাইল বা টিভি এটা বনাই পেলাই মাৰ্কেট আমি লৈ যাব পাৰোঁ যে এইটো মোবাইল এনেকুৱা যদি আমি কিবা বিল্ডিং এটা বনাওঁ ডেমছ যদি বনাওঁ বা ৰোডছ বনাওঁ আমি এইটো বস্তু মাৰ্কেট শ্বিফ্ট কৰিব নোৱাৰোঁ তো এইটো আৰু ইউনিক ফিচাৰ্ছ কি হয় তোমাৰ কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰি মেইনলি কি হয় য'ত বস্তু বনাব বাছ সেইটোৱে অ'কে ঠিকে আছে এতিয়া আমি কি পাইছিলোঁ যে ক্লাছিফিকেশ্যন অফ বিজনেছ এক্টিভিটি কি আছিল দুটা আছিল এটা আছিল কি ইণ্ডাষ্ট্ৰি এটা আছিল কমাৰ্চ এইখিনি যিমানখিনি আমি পালোঁ এইখিনি কিহৰ ভাগ আছিল ইণ্ডাষ্ট্ৰিৰ ভাগ আছিল তো এতিয়া আমি কি পঢ়িম কমাৰ্চৰ ভাগ পঢ়িম ঠিক আছে এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আছে হোৱাট ইজ কমাৰ্চ বাণিজ্য মানে কি আৰু ইয়াৰ ভাগবিলাক কৰিছে এই তোমালোকে অলৰেডি কিছুমান বস্তু জানে কমাৰ্চ মানে কি যি তোমাক ডাইৰেক্টলি বা ইনডাইৰেক্টলি হেল্প কৰিব কিহত বস্তু এটা প্ৰডিউচাৰৰ পৰাই কনজিউমাৰ হাতত যোৱালৈকে ধৰা আমি এটা এক্সাম্পল লওঁ বস্তু কোনে বনায় সেইটোক কি বুলি কোৱা হয় প্ৰডিউচাৰ যোনে প্ৰডিউচ কৰে হি ইজ প্ৰডিউচাৰৰ পৰা কোনে বস্তু আনে হোলচেলাৰ ৰাইট তেওঁ বস্তু বেছিকৈ কিনে আনে দেন হোলচেলাৰ পৰা কোনে কিনে ৰিটেইলাৰ অ'কে দেন ৰিটেইলাৰ পৰা কোনে কিনে আমি কিনো কনজিউমাৰ তো এতিয়া এই যে প্ৰডিউচাৰৰ পৰা বস্তুটো আমাক কনজিউমাৰ হাতলৈ আনাত কোনে হেল্প কৰে কমাৰ্চ তো এই ডেফিনেশ্যন কি দিয়া আছে
Commerce refers to all those activities which helps directly or indirectly the distribution of goods to the ultimate consumer. Directly or indirectly ক'ত help কৰিব বস্তুটো বিক্ৰী কৰাত help কৰিব to the ultimate consumer. তাক কি বুলি কোৱা হয় commerce. Okay, ঠিক আছে. Next কি আছে আমাক লাগে যে classification of commerce কি কি আছে এটা আছে trade এটা আছে H2 বা এটো কি বুলি কয় again কোৱা যায় auxiliaries to trade. Right? থাকে মনত কি বুলি কোৱা হয় auxiliaries to trade হল দেন আমাক কি লাগে what is trade trade কাক বলে right simple again simple trade refers to buying and selling of goods and services যেতিয়া বস্তু এটা কিনা বেচা কৰা যাব তাকে কি বুলি কোৱা হয় trade it brings together a manufacturer মানে producer and the consumer মানে আমি আমাক আৰু যেটো ধৰা যাব আমি কোকোলা খাওঁ কোকোলা কোনে মানে কোকোলা কোম্পানী বনায় এই কোকোলা কোম্পানী যেতিয়া বস্তু বিক্ৰী কৰিব আমাক তাক কি বুলি কোৱা হয় simple trade বুলি কোৱা যায় ইয়াৰ ট্ৰেড আছে কি দুটা ধৰণৰ এটা ইন্টাৰনেল ট্ৰেড মানে আভ্যন্তৰীণ এটা আছে কি এক্সটাৰ্নেল ট্ৰেড মানে কি বাহ্যিক এতিয়া তোমাৰ ভিডিও চাওঁতে অলপ লাহে লাহে চাবা কাৰণ মই অকণমান স্পীড যাই আছোঁ তোৰ শ্ল' কৰি চাব পাৰা বা ষ্টপ কৰি চাব পাৰা নোটছবিলাক তোমাৰ লৈ ল'ব পাৰা ঠিক আছে তো এতিয়া আমি কি পালোঁ যে ইট কেন বি ক্লাছিফাইড ইনটু কি টু এটা হ'ল ইণ্টাৰনেল এটা হ'ল এক্সটাৰ্নেল এটা চিম্পল এটা শব্দ মনত ৰাখবা জিঅ'গ্ৰাফিকেল বাউণ্ডাৰীজ মানে কি Internet refers to buying and selling of goods and services within the geographical boundaries. মানে আমাৰ এটা কি আছে ইণ্ডিয়া ওকে ইণ্ডিয়া থাকিল ইণ্ডিয়াৰ ভিতৰত যদি আমি এতিয়া আসামৰ পৰা আমাৰ টি যদি ধৰা গোৱালৈ যায় বা মুম্বাই বা বেংগলোৰলৈকে যায় সেইটো কি বুলি কোৱা হ'ব ইণ্টাৰনেল ট্ৰেড মানে কি আমাৰ উইদিন দ্য জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী ভিতৰতে আমাৰ কি চলি আছে কাম চলি আছে তো ইণ্টাৰনেল ট্ৰেডৰ আৰু দুটা টাইপছ আছে এটা আছে কি হোলচেল ট্ৰেড হোলচেল ট্ৰেড মানে কি যিবিলাক বিজনেছমেনে লটছ অফ গুডছ কিনে মানে কি লাৰ্জ কোৱান্টিটি তোমাৰ গুডছ কিনে কাৰ পৰাই মেনুফেকচাৰৰ পৰা কিনি ফলে ডাইৰেক্টলি তোমাক কাক বিক্ৰী কৰে সেইবিলাক বিক্ৰী কৰে ৰিটেইলাৰক ঠিক আছে কাৰ পৰা বস্তু কিনে ডাইৰেক্টলি কিনে প্ৰডিউচাৰৰ পৰা কাক বিক্ৰী কৰে হোলচেলাৰক একচুৱেলি ৰিটেইলাৰক বিক্ৰী কৰে ৰাইট ঠিক আছে দেন আহে এগেইন কি ৰিটেইলাৰ আমি যাৰ পৰা কিনো ৰিটেইলাৰ কি বুলি কয় খুচুৰা ব্যৱসায়ী বুলিও কোৱা যায় ঠিক আছে মানে তেওঁলোকে কি কৰিব হোলচেলাৰৰ পৰা কিছুমান কম বস্তু কিনিব এণ্ড এগেইন সেইবিলাক বস্তু কিনি আনি পেলাই আমাক বিক্ৰী কৰিব আমাক বিক্ৰী কৰিব তোমাক অলৰেডি বিলাক জানাব ঠিকানে বেছি এটা সোমাব খোজা নাই দেন লাগে আমাক এক্সটাৰ্নেল ট্ৰেড এইটো কি আছে মই কৈছিলোঁ কি মনত ৰাখিব লাগে জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী when buying and selling happens beyond the geographical boundary যদি আমি কিবা এটা বস্তু আসামৰ টি যদি বাংলাদেশ যায় বা আসামৰ টি যদি USA যায় বা আসামৰ টি যদি শ্ৰীলংকা যায় কি হ'ল আমাৰ বাউণ্ডাৰী পাৰ হৈ গ'ল তাক কি বুলি কোৱা হয় এক্সটাৰ্নেল ট্ৰেড বা ফৰেন ট্ৰেড বুলি কোৱা যায় আৰু ইয়াৰে ভাগ আছে কেইটা তিনিটা কি কি এক্সপোৰ্ট ইম্পোৰ্ট আৰু এণ্ট্ৰি পথ ৰাইট ঠিকে আছে হোৱাট ইজ এক্সপোৰ্ট It refers to sale of goods to a foreign company. যেতিয়া আমি ইন্ডিয়াৰ পৰা কিবা এটা বস্তু ফৰেন যাব তাক কি বুলি কোৱা হয় এক্সপোৰ্ট বুলি কোৱা যায় What is import? It refers to buying it if goods from foreign country. যদি আমি আমেৰিকাৰ পৰা কিবা এটা বস্তু কিনি তাক ইম্পোৰ্ট বুলি কোৱা যায় মানে আমদানি এক্সপোৰ্ট মানে কি আছিল যেতিয়া আমাৰ দেশৰ পৰা বাহিৰলৈ যায় তো এক্সাম্পল ললো কি আছে আমি তিনিখন ললো USA ললো ইণ্ডিয়া ললো আৰু ললো আমি নাইজেৰিয়া সাপোজ ধৰি ললো তিনিখন কাণ্ট্ৰি আছে যদি আমাৰ ইণ্ডিয়াৰ পৰা কিবা এটা বস্তু USA যায় তাক কি বুলি কোৱা হ'ব এক্সপোৰ্ট যদি কিবা এটা বস্তু USA ৰ পৰা ইণ্ডিয়ালৈ আহে তাক কি বুলি কোৱা হ'ব ইম্পোৰ্ট এটা থাকিল এক্সামত আহে এইটো যেহেতু নামটো অলপ বেলেগ এণ্ট্ৰি পথ এক্সপোৰ্ট ইম্পোৰ্ট সবেই জানে এণ্ট্ৰি পথটো বহুতেই ভুল কৰে তো এটা কি হ'ব ইট ৰেফাৰ্ছ টু ইম্পোৰ্ট অফ গুডছ ফ্ৰম পাৰ্পাছ অফ এক্সপোৰ্ট নট কনজামশ্যন মানে USA কি কৰিব কিবা এটা বস্তু ধৰা বাসমতি চাউল ধৰি ল'লোঁ আমি আমাৰ কি ধৰিলোঁ বাসমতি চাউল ইণ্ডিয়াত প্ৰডিউচ হয় ইণ্ডিয়াৰ পৰা USA বাসমতি চাউলটো কি কৰিব পাৰ্চেছ কৰিব নট টু কনজিউম তেওঁলোকে বস্তুটো ইউজ নকৰে টু এক্সপোৰ্ট টু দ্য নাইজেৰিয়া বেলেগ এখন কাণ্ট্ৰিত আমি কি ইয়াতে চাই আছোঁ কি চাওঁ ইট ৰেফাৰ্ছ টু ইম্পোৰ্ট অফ গুডছ ফৰ দ্য পাৰ্পাছ অফ এক্সপোৰ্ট হিয়াৰ দ্য গুডছ আৰ পাৰ্চেছ ফ্ৰম ফৰেইন কাণ্ট্ৰি এণ্ড চেল দিছ গুডছ টু দ্য ছেম আদাৰ কাণ্ট্ৰি মানে এখন কাণ্ট্ৰিৰ পৰা বস্তু এটা কিনিব আৰু এখন বস্তু কি কৰিব বিক্ৰী কৰিব ঠিকে আছে আজিতো ফাৰ্ষ্ট চেপ্টাৰৰ ছেকেণ্ড পাৰ্টলৈ বা যিখিনি কথা ক'লোঁ বাকী যিখিনি আছে নেক্সট আৰু থাৰ্ড নম্বৰ ভিডিঅ'টো আমি কি কৰিম ইয়াতে কণ্টিনিউ কৰিম ভিডিঅ' চোৱাৰ বাবে তোমালোক ধন্যবাদ থেংক ইউ